দেৰগাঁৱত অনুষ্ঠিত ৪৬ সংখ্যক সদৌ অসম জুনিয়ৰ বক্সিং চেম্পিয়নশ্বিপ ৬ জুলাইৰ পৰা ৫ দিনীয়াকৈ দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত অনুষ্ঠিত। দেৰগাঁও এমএছআৰ বক্সিং এছ'চিয়েশ্যন আৰু দেৰগাঁও স্পৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত বক্সিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা। আমাৰ এই যি ইয়াতে আমি আজি খেলখন পাতিবলৈ লৈছোঁ সেইখন হৈছে ৪৬ সংখ্যক সদৌ অসম সাব জুনিয়ৰ আমাৰ আন্তঃজিলা বক্সিং প্ৰতিযোগিতা। আৰু এই প্ৰতিযোগিতাত প্ৰায় ২৫০ ল'ৰা ছোৱালীয়ে আমাৰ যোগদান কৰিব সমগ্ৰ অসমৰ। আৰু ইয়াত আমি অনুষ্ঠিত হ'ব অহাকালিৰ পৰা তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন হ'ব ৬ তাৰিখৰ পৰা, আৰু ৭ তাৰিখে তেখেতসকলৰ আমাৰ ইয়াত খেলৰ ইনাগুৰেশ্যন হ'ব, হৈ খেল আৰম্ভ হ'ব ৭, ৮, ৯, ১০ এই ১০ তাৰিখলৈকে আমাৰ ইয়াত খেল চলি থাকিব। আৰু আমি এই আপোনালোকৰ জৰিয়তে আমি দেৰগাঁও সমগ্ৰ দেৰগাঁওবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ এই প্ৰতিযোগিতালৈ, যাতে তেখেতসকলৰ উপস্থিতিৰে আমাৰ প্ৰতিযোগীসকলক অসমৰ যি ভৱিষ্যত বুলি আমি ভাবোঁ সেই প্ৰতিযোগীসকলক উৎসাহিত কৰিবৰ বাবে আমি সমগ্ৰ দেৰগাঁওবাসী ৰাইজক আমি আপোনালোকৰ মাধ্যমেৰে আমন্ত্ৰণ জনাইছোঁ। খেলখন আমাৰ দেৰগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ক্ৰীড়াংগনত হ'ব, আৰু ইয়াতে ল'ৰা ছোৱালী থাকিব। দেৰগাঁও হায়াৰ ছেকেণ্ডেৰীত থাকিব ল'ৰা ছোৱালীসকল। এইটো সদৌ অসম ভিত্তিত হ'ব। নাই, একচুৱেলি আমাৰ এতিয়া নামভৰ্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আমাৰ সামৰণি পৰিছে। নামভৰ্তিটো আমাৰ এনেকুৱা ধৰণৰ হয়, যিবিলাক এছ'চিয়েশ্যন আছে, আমাৰ ডিষ্ট্ৰিক্ট আছে, সেই ডিষ্ট্ৰিক্টে তেওঁলোকৰ টিম লিষ্ট আমাৰ ইয়ালৈ পঠাই দিয়ে, আৰু সেই হিচাপে ইতিমধ্যে আমাৰ কালিলৈকে আমাৰ শেষ দিন আছিলে। প্ৰত্যেকখন ডিষ্ট্ৰিক্টে ইয়াত জইন কৰিছে। প্ৰায় আমাৰ ইয়াত এতিয়া ৩৭খন আপোনাৰ জিলা, আচলতে ইয়াত ইউনিট হিচাপে আহে। আমি এতিয়া দেৰগাঁও এখন জিলা বুলি আমাৰ বক্সিং অসম এমএছআৰ বক্সিং মানে সন্থাই দেৰগাঁৱকো আমাৰ এখন জিলা হিচাপে এফিলিয়েশ্যন কৰিছে, যদিও গোলাঘাটৰ আমি অন্তৰ্গত, আৰু গোলাঘাটো এখন ডিষ্ট্ৰিক্ট।